তাৰপিছত আমি কি জানিব লাগিব, আইডিটো কেনেকৈ অপেন কৰিব জানিব লাগিব। আইডিটো অপেন কৰাৰ কাৰণে আমি ক'ত যাম, গুগলত যাম। গুগলত গৈ আমি কি চাৰ্চ কৰিম, ইয়াতে nvshopee.com। কোনোবাই ক্ৰম ইউজ কৰে, কোনোবাই গুগল ইউজ কৰে, যোনে যি ইউজ কৰে তাতে যাব, nvshopee.com চাৰ্চ কৰিব। nvshopee.com চাৰ্চ কৰাৰ লগে এনেকৈ অপশ্যন আহিব, ক্লিক কৰিব। কাৰোবাৰ ওপৰত থাকিব, কাৰোবাৰ তলত থাকিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ আহিব। nvshopee আমাৰ যিটো কি থাকিব, আমাৰ কোম্পানীৰ লগটো থাকিব, ইউজাৰ আই ডি আৰু তলত পাছৱৰ্ড থাকিব। এতিয়া ইউজাৰ আই ডি মানে কি জানে, আপোনাক যিটো আই ডি দিছিলে, আপোনাৰ যেতিয়া আই ডিটো লগাইছিলে, আপলাইনে এখন কাৰ্ড দিছে, যিখন আছে পাছৱৰ্ড আছে, গোটেইখিনি আছে, সেইটো কোৱা হয় ইউজাৰ আই ডি। ইউজাৰ আই ডিত 6টা সংখ্যা থাকিব, এই সংখ্যাকেইটা ইয়াতে বহাই দিব। ফৰ এক্সাম্পল মই এটা ইয়াৰ পৰা লৈ লৈছোঁ, এইটো ল'লোঁ। পাছৱৰ্ডটো অলৰেডি মোৰ কি কৰা আছে, ছেভ কৰি থোৱা আছে কাৰণে পাছৱৰ্ডটো এনেকৈ আহিছে। আপোনালোকে পাছৱৰ্ডটো নিজে নিজে ইয়াতে লিখি দিব। পাছৱৰ্ডটো লিখি দিয়াৰ পিছত কি কৰিব, লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আহিব, ডেশ্ববৰ্ডখন ওলাব। এইখন যিখন ওলাইছে এইখনৰ নাম হৈছে ডেশ্ববৰ্ড। ইয়াকে আপোনালোকে ডেশ্ববৰ্ড বুলি কোৱা হয়। ইয়াত ডিটেইলছ থাকিব আপোনাৰ, আপুনি কিমানত জইন হৈছিল, কিমান টকা দি জইন হৈছিল, ইয়াত লিখা থাকিব। এখেত 1001ত জইন হৈছে, পেকেজটো 1001 হয়। কেতিয়া এক্টিভ হৈছে, 11 মে'ত এক্টিভ হৈছে, আৰু তেখেতৰ কুপন ভাউচাৰ কিমান আছে, 2400 আছে। আৰু তললৈ স্ক্ৰল ডাউন কৰিলে দেখিব তেখেতৰ লেফ্টত কিমান আছে, 37টা এক্টিভ আই ডি আছে, আৰু ৰাইটত 2টা এক্টিভ আই ডি আছে। আৰু তললৈকে গ'লে বহুত কিবাকিবি দেখিব, ইমান আমাৰ এতিয়া প্ৰয়োজন নাইকিয়া। নেক্সট, আই ডিটো অপেন কৰিব জনা হ'ল। এতিয়া আপুনি প্ৰফাইলটো এক্টিভ কৰিব লাগিব। প্ৰফাইল আৰু KYC লগত দিব জানিব লাগিব। তাৰ কাৰণে ক'ত যাম, লেফ্ট ছাইডত যাম। লেফ্ট ছাইডত 3 লাইনছ আছে যে হোৱাইট কালাৰ, তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আহিব ডেশ্ববৰ্ড, পাৰ্চনেল ডিটেইলছ, মাই নেটৱৰ্ক। আমি ক'ত যাম, পাৰ্চনেল ডিটেইলছত যাম। পাৰ্চনেল ডিটেইলছটো ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথম আপুনি কি কৰিব লাগিব, এডিট প্ৰফাইল। এডিট প্ৰফাইলত যাব। এডিট প্ৰফাইল ক্লিক কৰাৰ লগে লগে কি আহিব, আপোনাৰ প্ৰফাইলটো আহিব। ইয়াতে চাব, ডিটেইলছত আহিব। ইয়াত আপুনি কি কৰিব, নমিনীৰ নেম, ৰিলেশ্যন, নমিনীৰ লগত কি, আপোনাৰ এড্ৰেছটো, পিনক'ড, ডিষ্ট্ৰিক্ট, গোটেইখিনি ইয়াতে দি দিব। দি কি কৰিব, ইয়াত ফটো দিব খুজিলে চুজ ফাইলত যাব। চুজ ফাইলত গ'লে আপুনি গেলাৰী ওলাব, তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰফাইলটো আপডেট হৈ যাব। এইখিনি ক্লিয়াৰ কৰিব আৰু কাৰেক্ট কৰি দিব, ইয়াত যদি ভুল নহয়। আৰু নমিনী তেখেতক দিব যিজনক আপুনি ভাবে আপোনাৰ নমিনীৰ কাৰণে যোগ্য হয়, কাৰণ নমিনীটো চেঞ্জ কৰিব নোৱাৰি। নেক্সট, প্ৰফাইলটো আপডেট হৈ যোৱাৰ লগে লগে নেক্সট ক'ত যাম, আকৌ 3 লাইনছত যাম। আকৌ পাৰ্চনেল ডিটেইলছটো ক্লিক কৰিম। এইবাৰ আহিল কি, এডিট প্ৰফাইল, চেঞ্জ পাছৱৰ্ড, ট্ৰেঞ্জেকশ্যন পাছৱৰ্ড, মাই পেকেজ, আপডেট KYC। আপডেট KYCটো চুই দিব। চুই দিয়াৰ লগে লগে এটা OTP আহিব। ইয়াত OTP আহিছে, কিন্তু মোৰ এইটো যিহেতু মোৰ একাউণ্টছ নহয়, মোৰ তাতে শ্ব' নকৰিব। যাৰ নাম্বাৰত একাউণ্টছ আছে তেখেতৰ তাতে OTPটো গৈছে। সেই OTPটো ইয়াতে আপুনি নিজৰ মোবাইলত কৰিব। KYC সদায় নিজৰ মোবাইলত কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ OTPটো যেতিয়া আহিব, OTPটো ইয়াত দিব, এণ্টাৰ OTP। OTPটো দিয়াৰ পিছত আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ কি হ'ব, KYC কাৰণে অপশ্যন আহিব। কেনেকৈ আহিব মই অকণমান দেখাই দিওঁ বেলেগ এটাত গৈ। ছাকচেছফুলি আপডেট দিয়া মানে KYCটো আপোনাৰ ছাকচেছ হৈ গ'ল। আৰু যদিহে আপোনাৰ কিবা নাই হোৱা, তলত ৰং দেখাইছে, আপুনি চেক কৰিব। চেক কৰি কাৰেক্টকৈ বহাই দিয়াৰ পিছত আপডেট কৰি দিব। আপডেট হৈ যাব। কাৰ পৰা ইমান, ইয়াতে ক্লিক কৰাৰ লগে লগে এতিয়া আপুনি জইন হ'ল। আপুনি যদি ভাবে আপোনাৰ ট্ৰাইপডটো অপেন কৰিবৰ কাৰণে আপুনি ট্ৰাইপডটো নিজে নিজে আইডি খুলিব পাৰিব। কেনেকৈ খুলিব, নাইবা আপোনাৰ আণ্ডাৰত যদি আপোনাৰ কোনোবা চিনাকি ঘৰৰে মানুহ দিব খোজে, আপুনি নিজে আইডিটো লগাব খোজে, কেনেকৈ লগাব। ইয়াত যে অপশ্যনটো আছে চাইন আপ নাও, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইখন আহিব আপোনালোকৰ। ইয়াত চিলেক্ট পেইন ভেলুত যাব, ফ্ৰী কৰিব। ইয়াতে স্পনচৰ ID দিব। ফৰ এক্সাম্পল মই এটা স্পনচৰ ID দি দিওঁ কাৰোবাৰ।
মোৰটোৱে দিওঁ বাৰু ইনভেলিড বুলি আহিছে এইটো কাৰেক্ট কৰি আহিছে স্পনচৰ আই ডিটো দি দিব এনেকৈ স্পনচৰ আই ডিটো দি দিয়াৰ লগে লগে যদিহে নামটো আহে তেতিয়াহ'লে আপোনাৰ আই ডিটো কাৰেক্ট আছে আৰু যদি ইয়াত ইনভেলিড বুলি আহে অলপ আগতে যেনেকৈ আহিছিলে মানে আপোনাৰ আই ডিটো ইয়াত লিখোঁতে ভুল হৈছে নেক্সট ইয়াত এণ্টাৰ নেম আপুনি যদি আপোনাৰ ট্ৰাইপত অপেন কৰে তেতিয়াহ'লে আপোনাৰ ডিটেইলছ ইয়াত দিব আৰু যদি আপুনি বেলেগ কাৰোবাক জইন কৰে তেখেতৰ নামটো দিব ফৰ এক্সাম্পল ইয়াতে মই নামটো দিলোঁ মোৰ নামটোৱে দিলোঁ ইমেইল আই ডি কণ্টেক্ট নাম্বাৰ যাৰ আই ডি লগাই তেখেতো ডিটেইলছ দিব দেই বেলেগৰ ডিটেইলছ নিদিব আৰু কণ্টেক্ট নাম্বাৰটো এনেকুৱা নাম্বাৰ দিব যিটো ৰানিং হৈ থাকে ৰানিং হৈ থকা কণ্টেক্ট নাম্বাৰ নিদিলে আপোনালোকে মেছেজবোৰ নাপাব এতিয়া আপুনি লেফ্টত লগাবনে আই ডিটো ৰাইটত লগাব সেইটো জানিবৰ কাৰণে আপুনি ক'ত যাব লাগিব আই ডিটো খুলি আপুনি চাব লাগিব আপুনি লেফ্টত লগাবনে ৰাইটত লগাব আগতে ক্লিক কৰিব যদি লেফ্টত লগাই লেফ্টত ব্লু ডটটো টিপিব আৰু ৰাইটত লগালে ৰাইট ডটটো এনেকৈ ক্লিক কৰিব নেক্সট পাছৱৰ্ড কি দিব এতিয়া আপুনি পাছৱৰ্ড 6টা সংখ্যা দিব লাগিব আপোনাৰ নামৰ প্ৰথমটো দিব মই দিলোঁ RDG মোৰ নামৰ প্ৰথম সংখ্যাটো কি RDG মানে ৰুমি দেৱী গায়ন নেক্সট আৰু ইয়াৰ লগত 3টা ডিজিট লাগিব 2 3 4 সেম ইয়াতো দিব লাগিব সেম পাছৱৰ্ড হ'ব লাগিব RDG 2 3 4 এতিয়া এইখন হৈ গ'ল মোৰ আকৌ মই চেক কৰিম কি চেক কৰিম মই লিখোঁতে কাৰেক্ট হৈছে নাই তেখেতৰ নামটো কাৰেক্ট হৈছে নাই কাৰেক্ট হৈছে ইমেইল আই ডিটো চেক কৰিম কাৰেক্ট হৈছে নাই ফোন নাম্বাৰটো চেক কৰিম যদিহে কাৰেক্ট হৈছে আমি কি কৰিম ৰেজিষ্ট্ৰেশ্যন কৰিম ৰেজিষ্ট্ৰেশ্যন কৰি দিয়াৰ লগে লগে কি কৰিব এখন এটা আই ডি ওলাই আহিব কেনেকৈ ওলাব মই দেখাই আই ডিটো ওলাই অহাৰ লগে এনেকৈ ওলাই অহাৰ লগে লগে আপুনি স্ক্ৰীনশ্বট মাৰিব মানে এইটো আই ডি আপোনাৰ ক্ৰিয়েট হৈ গ'ল নেক্সট আকৌ আপুনি লেফ্ট ছাইডত এটা লগাইছে যদি ৰাইট ছাইডত লগাবৰ কাৰণে আকৌ বেক হৈ যাব বেক হৈ গৈ আকৌ ৰাইট ছাইডত দি আকৌ এটা আই ডি ক্ৰিয়েট কৰিব পাৰিব আই ডি ক্ৰিয়েট কৰাটো সহজেই হয় মাত্ৰ আপুনি নিজৰ আই ডিটো লগ ইন কৰি চেক কৰিব ক'ত চেক কৰিব এতিয়া আপোনালোকে যি ইয়াত ট্ৰিত জেনেৰেল ইয়াত ট্ৰি পাৰ্চনেল ডিটেইল বুলি থাকে মেচিং ট্ৰি থাকে তাত যদি আপোনালোকে চেক কৰি বুজি নাপাব তো তাৰ কাৰণে ক'ত যাব বিজনেছ ডিটেইলছত যাব এইটো যে লিখা আছে বিজনেছ ডিটেইলছ তাত আহিব তাত আহি চাব পজিশ্যনত বিজনেছ ভলিউম কিমান আছে কোনটো ছাইডত বেছি আছে এইটো আইডিৰ কি আছে বিজনেছ ভলিউম লেফ্ট ছাইডে বেছি আছে লেফ্ট ছাইডে 67,000 আছে মানে 6,700 আছে আৰু ৰাইট ছাইডে কিমান আছে তেখেতৰ 4,000 মানে 400 এটা তেখেতে ইনকাম হৈছে তো এতিয়া আমি নেক্সট আই ডি লগালে এইটো ইনকাম আহিবৰ কাৰণে ক'ত দিম আমি ৰাইট ছাইডে লগাম আই ডি যিফালে আমাৰ PV কম হৈ থাকে সেইটো ছাইডত আমাৰ PV আই ডি লগাম তো এইখিনি একদম ক্লিয়াৰ আৰু কেতিয়াবা এনেকুৱা হয় আমি ধৰক পাৱাৰ লেগ এটা পাই যাওঁ আৰু পাৱাৰ লেগটো কেতিয়া পাওঁ ধৰক আপোনাৰ আপলাইনে যেতিয়া কাম চলিব নতুনতে পাৱাৰ লেগ নাহিব বহুতে ইয়াতে এইটো কুৱেশ্যন থাকে আমি পাৱাৰ লেগ কিয় পোৱা নাই পাৱাৰ লেগ পাবৰ কাৰণে কামটো ৰানিং হ'ব লাগিব মানুহ বাঢ়িব লাগিব গ্ৰুপটো বাঢ়িব লাগিব ধৰক জইনিং বাঢ়িব লাগিব তেতিয়াহে পাৱাৰ লেগ আহিব নিউতে কোনেও পাৱাৰ লেগ পাম বুলি আশা নকৰিব হয়তো বাই চান্স গুড লাকত পাই যাব পাৰে তো এইখিনি বস্তু একদম ক্লিয়াৰ চাব নেক্সট আহোঁ এতিয়া বিজনেছটোৰ ওপৰত শ্বপিং কৰি ইনকাম তেতিয়াহে কৰিব পাৰিম যেতিয়া আমি আই ডি লগাম কোম্পেনীত তো এতিয়া কেনেকৈ কৰিব পাৰিম nvcp.live-ত যাম আই ডিটো অ'পেন কৰি ল'ম ক্লিক কৰিম ৱেলকাম টু NVCP লাইভ আহিলোঁ অহাৰ লগে লগে ইয়াতে আমাৰ এটা অপশ্যন আছে ফৰ ফ্ৰেঞ্চাইজি এনকুৱাৰী ক্লিক হেয়াৰ বুলি আছে ইয়াতে যে আমি ক্লিক কৰোঁ আমাৰ কি হয় এটা এপছ ওলাই আহিব ইয়াতে বেলেগ কৰিছে नमस्कार फ्रेंड्स NVShopee एक ऐसा ক্লিক কৰি দিয়াৰ লগে লগে এইটো আহিব আপোনালোকৰ ক'ত আহিব প্লে ষ্ট'ৰত আহিব
প্লে ষ্ট'ৰত কি বুলি আহিব এনভি ছুপাৰ মাৰ্ট ডিজিটেল ক্ৰান্তি বুলি আহিব তাত আপোনালোকে ইনষ্টল কৰিব এইটো এপ ইনষ্টল কৰি থৈ দিব মোৰ ইনষ্টল কৰা আছে কাৰণে কি বুলি আহিছে অপেন কৰিম অপেন কৰোঁতে আপোনালোকক অপশ্যন বিচাৰিব ওপৰত এনেকুৱাকৈ অপশ্যন বিচাৰিব আপোনালোকে ইয়াতে গ্ৰেটাৰ নয়ডাটো ক্লিক কৰিব নয়ডাটো ক্লিক কৰিব গ্ৰেটাৰ নয়ডা প্ৰথমতে আছিল এতিয়া নয়ডা ক্লিক কৰিব দিছে নয়ডাটো ক্লিক কৰিব নয়ডা যিহেতু আমাৰ হেড অফিচ তাৰ 2 নম্বৰ অপশ্যনটো ক্লিক কৰিব দিছে ইয়াতে যাব এনভি ছুপাৰ মাৰ্ট নয়ডা 63 ক্লিক কৰিব ইয়াতে প্ৰডাক্ট আহিল ইয়াৰ পৰা আপোনালোকে প্ৰডাক্ট চাই যি লাগে আপোনালোকে নৰ্মেল যেনেকৈ অনলাইন শ্বপিং কৰে তেনেকৈ অনলাইন শ্বপিং কৰিব পাৰিব ডিছকাউণ্ট হেভি ডিছকাউণ্ট পাব কিছুমান 50% 60%লৈকে পাব হেভি ডিছকাউণ্ট আছে ফৰ এক্সাম্পল মই নিউট্ৰিভিডিকাৰ প্ৰডাক্ট এটা দেখাই দিছোঁ এইটো চাব 1999 টকা মানে অলমষ্ট 2000 ডিছকাউণ্ট দি কিমান হৈছে 1000 ৰুপিজ 999 ৰুপিজ তো এনেকুৱাকৈ অৰ্ডাৰ কৰিব পাৰিব একে চিষ্টেম হয় বাই নাও কৰি এড্ৰেছ দি দিব গোটেইখিনি আৰু এটা নেক্সট আৰু এবাৰ আমি কি কৰিম আইডিত যাম আৰু এটা বেলেগ ধৰণৰো আছে দুটা ধৰণে আমি শ্বপিং কৰিব পাৰোঁ লগইনত যাব লগইন গৈ আইডিটো অপেন কৰি ল'ব আইডিটো অপেন কৰি তললৈকে স্ক্ৰল ডাউন কৰিব ইয়াতে আছে যে অপশ্যন শ্বপ নাওত যাব আহিলে ইয়াতে চাব প্ৰডাক্ট আপোনালোকে চাৰ্চ কৰি চাব ইয়াৰ পৰা যি লাগে কেটেগৰীত যাব পাৰিব কেটেগৰীত আপোনাৰ ধেৰ কেটেগৰী আহিব কাৰ পৰা ইমান চাউণ্ড আহি আছেনো বাৰু কেটেগৰীত চাব ইয়াতে বহুত ধৰণৰ কেটেগৰী আছে যি লাগে আপোনালোকে কেটেগৰী ক্লিক কৰিব পাৰিব ডাইৰেক্ট চাৰ্চ কৰিব পাৰিব ইয়াতে চাৰ্চ অপশ্যন আছে গৈ আপোনালোকে ইয়াৰ পৰা যি লাগে ইয়াৰ পৰা আপোনালোকে শ্বপিং কৰিব পাৰিব ইয়াৰ পৰা শ্বপিং কৰিলে আপোনালোকৰ কি হ'ব পইণ্ট আহিব কাৰণ আমি আইডিটো অপেন কৰিহে শ্বপিং কৰিছোঁ তো আমাৰ অট'মেটিক পইণ্ট আহি যাব তো শ্বপিং কৰিবৰ কাৰণে এইখিনি আইডি এক্টিভ হ'ব লাগিব আইডি এক্টিভ হ'লে প্ৰফিটটো পাব আৰু ইয়াত এটা শ্বপিং কৰোঁতে মাইণ্ড কৰিব যিটো প্ৰডাক্ট তলত লিখা থাকিব ৰিটাৰ্ণেবল বুলি তেনেকুৱা প্ৰডাক্টবোৰহে আপোনালোকে শ্বপিং কৰিব বা কিনিব যিটো ৰিটাৰ্ণেবল লিখা নাথাকে সেইটো প্ৰডাক্ট নল'ব কিয়নো বাই চান্স যদি কেতিয়াবা বেয়া বস্তু আহি যায় ৰিটাৰ্ণ নহ'লে পইচাটো এনেই যাব চ' প্ৰডাক্টটো খুলি চাব যদি ৰিটাৰ্ণ থাকে তলত লিখা থাকে ৰিটাৰ্ণ বুলি এইটো চাব ফ্ৰী শ্বিপিং ইজি ৰিটাৰ্ণ লিখা আছে চাওক এনেকুৱা প্ৰডাক্টটোহে আপোনালোকে লৈ ল'ব এইখন হয় 352 ক্লিয়াৰ হ'ল চাগে